মই দেখাই আছোঁ হাজো ৰিজাৰ্ভ ফৰেষ্ট আৰু এই হাজো ৰিজাৰ্ভ ফৰেষ্টৰ আপোনাৰ সুন্দৰভাৱে আচলতে প্ৰকৃতিৰ সুৰক্ষা বনজ সম্পদৰ সুৰক্ষা আৰু মই দেখুৱাইছোঁ আটাই সুন্দৰভাৱে আমাৰ ইয়াতে হেৰি হৈ আছে সম্পূৰ্ণভাৱে দেখুৱাম হাজো ফৰেষ্ট ৰিজাৰ্ভত আমি দেখাইছোঁ গছ গছনি হাজো ফৰেষ্ট ৰিজাৰ্ভ আপোনাৰ এইখন আপোনাৰ পুৱামক্কাৰ এখন পাহাৰ আপোনাৰ দেখুৱাইছোঁ সুউচ্চ গছ তাৰে মাজত আপোনাৰ এই ওপৰত যাব নোৱাৰি পিছলৈ আছে মই দেখুৱাই আছোঁ এইখন পুৱামক্কাৰ পাহাৰ নহয় জানো এইখন পুৱামক্কাৰ পাহাৰ বাঘ চাগ আছেনে বাঘ নাই এইটো আপোনাৰ তাতে থাকে নে ক'ত থাকে এইটো বহুত ধুনীয়া গছ গছনি আৰু ওপৰত আছে পুৱামক্কাটো এইখনে পুৱামক্কাৰ পাহাৰ আৰু ভাল আছে খুব সুন্দৰ আচলতে আপোনাৰ এইবিলাক কি হেৰি গছবিলাক কি গছ এইটো চেগুন সেইবিলাক কি গছ শাল গছ কয় নেকি এইটো শাল কয় নেকি শাল গামেৰি এনেকুৱা শাল চেগুন সুন্দৰ আচলতে খুব ভাল এইটো হাজোৰ আচলতে এইটো ফৰেষ্ট ৰিজাৰ্ভক আচলতে ফৰেষ্টৰ প্ৰশংসা কৰিব লাগিব খুব সুন্দৰ গোটেই পাহাৰখনেই আচলতে গছ গছনি ৰাখিছে আপোনাৰ খুব সুন্দৰ ভাল লাগিছে কৈ আছোঁ এয়া হাজোৰে আপোনাৰ হাজোৰ পৰা আচলতে হাজো ল'ব পাৰি এইটো এয়া আমাৰ নৱনিৰ্মিত হাইৱে এয়া এইটো হাজোলৈকে গৈ আছে এইটো সম্পূৰ্ণ আপোনাৰ হোৱা নাই আৰু আপোনাৰ এই পদুম ফুল লটাছ এইবিলাক লটাছ আৰু আপোনাৰ ইয়াতে অসংখ্য আপোনাৰ আমাৰ ইয়াত আগত দেখিছে আপোনাৰ এইবিলাক চব লটাছৰ এইটো লটাছে এইবিলাক চব লটাছ পদুম ফুল এয়া দেখুৱাই আছোঁ এয়া আমাৰ হাজো হাজোৰ নৱনিৰ্মিত হাইৱে ৰোড আৰু এই হাইৱেৰে আমি গৈ আছোঁ আপোনাৰ হাজোলৈকে আৰু এইটো আপোনাৰ এইমছলৈকে আচলতে সংলগ্ন হ'ব এইটো বাইহাটা চাৰিআলি বা চাংখাইলৈকে আচলতে সংলগ্ন হ'ব এই আপোনাৰ নৱনিৰ্মিত আচলতে এইটো হাইৱে আৰু মই দেখুৱাই আছোঁ আৰু এইটোৰে আচলতে আমাৰ এতিয়া লগ পাম আমি পুৱামক্কা পঞ্চতীৰ্থ হাজো কেদাৰ মন্দিৰ পুৱামক্কা মাধৱ মন্দিৰ যেনেকৈ অগ্নি মানে কামলেশ্বৰ দেৱালয় এনেকৈ আচলতে এইবিলাক আচলতে দেখাম মই এতিয়া আহি আছোঁ আৰু ইয়াৰ লগতে আচলতে ইয়াতে দেখাবলৈ চেষ্টা কৰিছোঁ মই এতিয়া আহি আছোঁ আপোনাৰ হাজোলৈকে মই দেখুৱাই আছোঁ এইটো আপোনাৰ নৱনিৰ্মিত আপোনাৰ হাইৱে এইটো আপোনাৰ এইলৈকে লগ হ'ব আপোনাৰ আৰু এইটো আপোনাৰ আচলতে এইটো ৰাস্তাৰে আকৌ হেৰিটো হ'ব আপোনাৰ যিটো পলাকবাৰীটো আপোনাৰ শুৱালকুছি বাথান এইটো ৰাস্তা এইটোত সংলগ্ন হ'ব মই তালৈকে মই যোৱা নাই কিন্তু মাজবাটৰ পৰা আপোনাৰ দেখাইছোঁ বংশৰৰ পৰা আহি আছোঁ আপোনাৰ আৰু আপোনাৰ এইফালে আপোনাৰ
দেখিছে এইফালে লটাছ আচলতে পদুম ফুলৰ খেতি আচল খেতি বুলিও ক'ব লাগিব ইয়াতে চাৰিওফালে পদুম ফুল পদুম ফুলৰ খেতি আপোনাৰ আৰু দেখুৱাম মই দেখাবলৈ চেষ্টা কৰিছোঁ গাড়ীৰ পৰা আপোনাৰ এইবিলাক পদুম ফুলৰ খেতি পদুম ফুল আৰু ঠিক নামনিত আপোনাৰ এইখন আপোনাৰ কেদাৰ মন্দিৰ হাজো কেদাৰ মন্দিৰৰ এই পাহাৰৰ আচলতে নামনিত এইবিলাক আচলতে জলাশয় এই জলাশয়বিলাকত পদুম ফুলৰ খেতিৰ পৰা ধান খেতি দেখুৱাইছোঁ দেখাই আছোঁ পদুম ফুল লটাছ ফ্লাৱাৰ আপোনাৰ এয়া আপোনাৰ হাজোৰ এয়া আপোনাৰ জলাশয় এই জলাশয়ত আপোনাৰ এই লটাছ আৰু এয়া আপোনাৰ ফৰেষ্ট ৰিজাৰ্ভ ফৰেষ্ট ইয়াতে বহুত আচলতে বনজ সম্পদ ইয়াতে আপোনাৰ আছে আৰু এয়া হাজো ফৰেষ্ট এৰিয়াৰ আচলতে এয়া সম্পূৰ্ণ দেখুৱাম আৰু এয়া আপোনাৰ হাইৱে এইটো নৱনিৰ্মিত হাইৱে আৰু ইয়াৰে দুয়োপাৰে আচলতে ইয়াতে কৃষি প্ৰধান অঞ্চল ইয়াত দুয়োপাৰে আপোনাৰ শালি ধান ৰুবৰ কাৰণে কৃষকে আপোনাৰ হেৰি কৰিছে বৰষুণৰ কাৰণে পানী আহিছে আৰু এতিয়া ৰুবৰ কাৰণে বৰি মাটিবিলাক ৰুবৰ চেষ্টা কৰিছে আপোনাৰ এয়া দেখাই আছোঁ এয়া জলাশয়ৰ লগতে আচলতে কৃষি প্ৰধান অঞ্চল আৰু কৃষকে এয়া মেটাকাবিলাক আচলতে চাফ কৰি ধান ৰুবৰ কাৰণে এইবিলাক চাফ কৰি আছে দেখুৱাই আছোঁ মই আপোনাৰ এতিয়া এইটো চাবৰি আচলতে এইটো আচলতে এইফালৰ পৰা আপোনাৰ অভয়পুৰৰ পৰা এইটো আহি আৰু এই কেদাৰ মন্দিৰৰ আপোনাৰ হাজো কেদাৰ মন্দিৰৰ পাহাৰৰ এই দাঁতি নামনিৰে আচলতে আমি গৈ আছোঁ আৰু এয়া আপোনাৰ ফৰেষ্ট আপোনাৰ দেখিছে গছ আৰু গোটেই পাহাৰখন আচলতে বনজ সম্পদ বহুত মূল্যৱান গছ দেখুৱাম আন্দাৰত এইবিলাক সুন্দৰভাৱে আচলতে এইটো
এইটো পাতনি ৰাজহুৱা আপোনাৰ শ্মশানৰ এয়া আৰু এয়া দেখাই আছোঁ এয়া গছ গছনি আপোনাৰ দেখাইছোঁ হাজো ৰেঞ্জাৰ ফৰেষ্ট ৰেঞ্জাৰ ৰিজাৰ্ভ এয়া পাহাৰ খুলি আপোনাৰ এইটো মই আছোঁ পাতনিত চাৰিওফালে আপোনাৰ পাহাৰৰ আপোনাৰ অসংখ্য বনজ সম্পদ লগতে ঠিক এইটো আপোনাৰ কেদাৰ মন্দিৰৰ স্থান এইটো কেদাৰ মন্দিৰ আৰু এইখন হ'ল পুৱামক্কা আৰু এইটো আপোনাৰ দৃশ্য দেখাইছোঁ এই হাজোৰ খুব সুন্দৰ আচলতে মই দেখিলোঁ ছাগলৰ খেতি হয় এই পাহাৰতে দি দিব পাহাৰত থাকিব নে কি থাকবো এতিয়া বাইক চাইকটো নাই হয় দেখাইছোঁ আপোনাৰ আচলতে পশুধন আৰু গৃহস্থৰ পশুধন মই পালোঁ এতিয়া পুৱামক্কাৰ ৰাস্তা আৰু শ্বৰ্টকাটৰ কাৰণে আচলতে শুৱালকুছিলৈকে হওক বা এইটো যোৱাৰ কাৰণে এইটো আছে শ্বৰ্টকাট ৰাস্তা এতিয়া নতুনকৈ আচলতে সংলগ্ন এইটো নহ'লে আপোনাৰ ঘূৰি যাব লাগে এইটো পুৱামক্কা এইটো আচলতে পুৱামক্কাত গৈ যাব পাৰি ওপৰলৈকে হাজোলৈকে গৈ আছোঁ